ডিব্ৰুগড় এইটো এটা বহুত ডাঙৰ এটা সমস্যা হিচাপে দেখা দিছে। গতিকে ভৱিষ্যতৰ দিনত এইখন চহৰৰ বাসিন্দাক সকাহ দিবৰ বাবে নিশ্চিতভাৱে বিজ্ঞানসন্মতভাৱে ইয়াৰ ড্ৰেইনেজ ব্যৱস্থাটো ঠিক কৰিব লাগিব। এতিয়া বৰ্তমান যিটো ড্ৰেইনেজ ব্যৱস্থা আছে, এই ড্ৰেইনেজ ব্যৱস্থাটোৱে সময়মতে ডিব্ৰুগড়ত জমা হোৱা পানী ব্ৰহ্মপুত্ৰত পেলাব পৰা নাই, চেঁচা নদীটো পেলাব পৰা নাই। ইয়াত নিশ্চিতভাৱে বহু ত্ৰুটি বিচ্যুতি আছে। অৰিজিনেলি ড্ৰেইনটো বহলে আৰু যিমান দ আচলতে আমি তেখেতৰ যি মন্তব্যক আমি পোনছাতে আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে পোনছাতে নাকচ কৰিছোঁ। আৰু তেখেতলোকৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমান তেখেতে কেন্দ্ৰীয় মন্ত্ৰী, আৰু তেখেত যেতিয়া আছিলে ইয়াত ডিব্ৰুগড় জিলাত তেখেতে এজন মুখ্যমন্ত্ৰী হৈ তেখেতে কেইবাটাও বছৰ থাকিলে। ডিব্ৰুগড়খনৰ প্ৰাৰম্ভিক পৰ্যায়ত যেনেধৰণৰ উন্নতি আৰু ডিব্ৰুগড় গোটেই চাৰিসীমাটো যেনেধৰণৰ কাম কৰিব লাগিছিলে এজন কেন্দ্ৰীয় মন্ত্ৰী, এজন মুখ্য। এসপ্তাহ ধৰি পানীৰ তলত সমগ্ৰ ডিব্ৰুগড় চহৰ। অসহায় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল। সৰ্বানন্দ সোণোৱালৰ লজ্জাজনক আত্মসমৰ্পণ। অন কেমেৰাত স্বীকাৰ কৰিলে ক্ৰুটি বিচ্যুতিৰ কথা। আছুৰ সভাপতি, বিধায়ক, সাংসদ, মুখ্যমন্ত্ৰীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীলৈ প্ৰায় ৩টা দশক ক্ষমতাতে আছে। সৰ্বানন্দ সোণোৱাল নাথাকিল কোনটো পদবীত, কিন্তু অকৰ্মণ্য মানুহজনে ক্ষমতাত থাকিলে হ'ব কি? নিজ গৃহ চহৰৰ বাবে যে একোডাল কৰিব পৰা নাই সেই কথা নিজ মুখেৰে স্বীকাৰ কৰিলে। চাওক এই দৃশ্যসমূহ। বিজ্ঞানসন্মতভাৱে পানী নিষ্কাশন ব্যৱস্থা ঠিক কৰিব লাগে। ডিব্ৰুগড় এইটো এটা বহুত ডাঙৰ এটা সমস্যা হিচাপে দেখা দিছে। গতিকে ভৱিষ্যতৰ দিনত এইখন চহৰৰ বাসিন্দাক সকাহ দিবৰ বাবে নিশ্চিতভাৱে বিজ্ঞানসন্মতভাৱে ইয়াৰ ড্ৰেইনেজ ব্যৱস্থাটো ঠিক কৰিব লাগিব। এতিয়া বৰ্তমান যিটো ড্ৰেইনেজ ব্যৱস্থা আছে, এই ড্ৰেইনেজ ব্যৱস্থাটোৱে সময়মতে ডিব্ৰুগড়ত জমা হোৱা পানী ব্ৰহ্মপুত্ৰত পেলাব পৰা নাই, চেঁচা নদীটো পেলাব পৰা নাই। ইয়াত নিশ্চিতভাৱে বহু ত্ৰুটি বিচ্যুতি আছে। অৰিজিনেলি ড্ৰেইনটো বহলে আৰু যিমান দ এই আকাৰটো। এইগৰাকী অকৰ্মণ্য সৰ্বানন্দ সোণোৱালৰ মন্তব্য শুনিলে নহয়। পিন্ধা কাপোৰৰ ভাজ লাগিব নিদিয়া এইগৰাকী ভদ্ৰ পলিটিচিয়ানে ডিব্ৰুগড় চহৰৰ নলা নৰ্দমা নিৰ্মাণৰ সময়তো হয়তো চকুমুদি আছিল। আজি যেতিয়া সমগ্ৰ ডিব্ৰুগড় চহৰে ত্ৰাহি কৰিছে, সৰ্বানন্দ সোণোৱালে ক'বলৈ আৰম্ভ কৰিছে বিজ্ঞানসন্মতভাৱে পানী নিষ্কাশন ব্যৱস্থা ঠিক কৰিব লাগিব। এয়া এজন প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত শোভা পায়নে? এনে মন্তব্যই এটা কথা প্ৰমাণ কৰে যে বাৰে বিধায়ক, সাংসদ নিৰ্বাচিত হোৱা এগৰাকী সোণোৱালে গৃহ চহৰৰ উন্নয়নৰ খবৰ হয়তো আজিলৈ লোৱাই নাই। ভৱিষ্যতে চহৰৰ পানী নিষ্কাশন ব্যৱস্থা অধ্যয়ন কৰাৰ পোষকতা সোণোৱালৰ। এই সমস্যাটো তেখেতসকলে প্ৰত্যক্ষ কৰিছে, আৰু এনেধৰণে ডিব্ৰুগড় চহৰখনক কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰিব নোৱাৰি। গতিকে ভৱিষ্যতৰ দিনত কম্পিটেণ্ট ইনষ্টিটিউচনৰ যোগেদি এই গোটেই লেণ্ডস্কেপটো অধ্যয়ন কৰি পেলাই, লেণ্ডস্কেপ যিটো, এই লেণ্ডস্কেপটো ডিব্ৰুগড় চহৰ অধ্যয়ন কৰি বিজ্ঞানসন্মতভাৱে তেখেতসকলৰ পৰামৰ্শ লৈ ভৱিষ্যতৰ দিনত ড্ৰেইনেজ ব্যৱস্থাটো ঠিক কৰিব লাগিব, আৰু যাতে চহৰখনে কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পায় ইয়াৰ ব্যৱস্থা কৰিব লাগিব। ৰাজ্য চৰকাৰৰ সৈতে ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৩টা দশক ধৰি জনপ্ৰতিনিধি হৈ থকা সৰ্বানন্দ সোণোৱালে নিৰ্বাচনৰ পাছত ধুমকেতুৰ দৰে ওলাল ডিব্ৰুগড় চহৰত, যিখন ডিব্ৰুগড় চহৰ বিগত এটা সপ্তাহ ধৰি ডুবি আছে। দিল্লীৰ পৰা আহি সোণোৱালে ক'লে পানী নিষ্কাশন ব্যৱস্থা অধ্যয়ন কৰিব লাগিব। ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণ হয় যে সৰ্বানন্দ সোণোৱালে যিখন চহৰত ডাঙৰ দীঘল হৈছে সেইখন চহৰৰ উন্নয়ন কৰিব লাগে বুলি হয়তো ভবাই নাই। এই মন্তব্য হৈছে সোণোৱালৰ লজ্জাজনক আত্মসমৰ্পণ। ৩টা দশকে সোণোৱাল যে কেৱল ডিব্ৰুগড়ৰ পৰা ক্ষমতা জোল খাই আছে সেয়া প্ৰতিপন্ন হৈছে। এসপ্তাহৰ পানীৰ তলত সমগ্ৰ ডিব্ৰুগড় চহৰ। দিল্লীৰ পৰা ৰং চাই আছিল সৰ্বানন্দ সোণোৱালে। বিগত এটা সপ্তাহ ধৰি পানীৰ তলত সমগ্ৰ ডিব্ৰুগড় চহৰ। এই ডিব্ৰুগড় চহৰৰ বাসিন্দা সোণোৱাল। ডিব্ৰুগড় সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হৈ ৯কৈ মন্ত্ৰিত্ব লাভ কৰা সোণোৱালে এটা সপ্তাহৰ অন্তত দিল্লীৰ পৰা ডিব্ৰুগড়লৈ উৰা মাৰি আহিল। উৰা মাৰি আহি অসহায় অৱস্থাত দেখা গ'ল সোণোৱালক।
সোণোৱালে চিধাই কৈ দিলে যে পানী নিষ্কাশনৰ নামত খৰচ কৰা কোটি কোটি টকা অথলে গ'ল কিয়নো সেয়া বিজ্ঞানসন্মতভাৱে কৰা হোৱাই নাছিল অসহায় সোণোৱালে ক'লে বিজ্ঞানসন্মত পানী নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগিব ইপিনে সোণোৱালৰ মন্তব্য গোপধি ধৰিছে মটক যুৱ ছাত্ৰ পৰিষদে আচলতে আমি তেখেতৰ যি মন্তব্যক আমি পোনছাতে আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে পোনছাতে নাকচ কৰিছোঁ আৰু তেখেতলোকৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বৰ্তমান তেখেতে কেন্দ্ৰীয় মন্ত্ৰী আৰু তেখেত যেতিয়া আছিলে ইয়াত ডিব্ৰুগড় জিলাত তেখেতে এজন মুখ্যমন্ত্ৰী হৈ তেখেতে কেইবাটাও বছৰ থাকিলে ডিব্ৰুগড়খনৰ প্ৰাৰম্ভিক পৰ্যায়ত যেনেধৰণৰ উন্নতি আৰু ডিব্ৰুগড় গোটেই চাৰিসীমাটো যেনেধৰণৰ কাম কৰিব লাগিছিলে এজন কেন্দ্ৰীয় মন্ত্ৰী এজন মুখ্যমন্ত্ৰী হৈ তেখেতৰ যি কামৰ নমুনা কামৰ অদূৰদৰ্শিতাৰ বাবে আজি এই ডিব্ৰুগড় ৰাইজ হতচকিত হৈছে আৰু ডিব্ৰুগড় ৰাইজে আজি কৃত্ৰিম বানৰ সমস্যাত ভুগিছে আজি অতিকৈ লাজ লগা বিষয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কেন্দ্ৰীয় মন্ত্ৰীজনৰ তেখেতৰ ঘৰৰ যিহেতু নেকি তেখেতৰ ঘৰ ডিব্ৰুগড় চহৰৰ মাজমজিয়াতে তেখেতৰ ঘৰৰ যি পথছোৱা তাতো যে এক আঁঠুলৈকে পানী হৈছে আচলতে তেখেতলোকে কেনেধৰণৰ কামৰ নমুনা কেনেধৰণৰ বিজ্ঞানসন্মত তেখেতলোকে কাম কৰিলে এই ছবিবিলাকৰ পৰা এই যিবিলাক কৃত্ৰিম বানৰ সমস্যাই আচলতে প্ৰতিপাদন কৰিছে আৰু স্থানীয় যিজন বিধায়ক তেখেতে খুব মন্তব্য দিয়ে তেখেতে এনেধৰণৰ কিছু মন্তব্য দিয়ে তেখেতে একে ৰাতিতে পানী শুকুৱাই দিম বুলিও কোৱাৰ তেখেতৰ মন্তব্য আছে আৰু তেখেতে এনেকুৱা ধৰণৰ কেতিয়াবা কয় 2 ঘণ্টাতে ডিব্ৰুগড় গোটেই পানী শুকুৱাই দিম বোলে কিন্তু আজি 7টা দিন অতিক্ৰম কৰিলে ডিব্ৰুগড় এতিয়াও মানুহে চটপটাই আছে আচলতে তেখেতলোক নিচুপ মাৰি শুই আছে নেকি আৰু তেখেতলোকৰ যিবিলাক আঁচনি তেখেতলোকে ৰূপায়ণ কৰিছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতৰ দিনত আচলতে আমাৰ এই ডিব্ৰুগড় জিলাখনৰ যি মাজমজিয়া যেনেধৰণৰ নলা নৰ্দমাবিলাক যেনেধৰণৰ কাম কৰিব লাগিছিল উন্নত প্ৰযুক্তিৰে তেখেতলোকৰ কোনো উন্নত প্ৰযুক্তি তেখেতলোকে আগবঢ়াব নোৱাৰিলে যাৰ ফলত আজি সৰ্বসাধাৰণ ৰাইজ ক্ষান্ত হৈছে আৰু আজি সৰ্বসাধাৰণ ৰাইজ ইয়াৰ ভুক্তভোগী হৈছে কিন্তু তেখেতলোকে কাক জবাবদিহি কৰিব এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই পোনপটীয়াকৈ প্ৰশ্ন কৰিছোঁ আপুনি মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়া কি ডিব্ৰুগড়খনত আপুনি উন্নতিৰ হকে কাম নকৰিলে নেকি নে আপোনালোকৰ ব্যৰ্থতা আপোনালোকে বহুত ঢাক ঢোল বজাই বহুতো কাম কৰিছোঁ কয় আপোনালোকৰ আঁচনি ওপৰত আঁচনি আপোনালোকে আঁচনিৰ মানুহক নচুৱাই আছে তাৰ পৰিৱৰ্তে একো কৰা নাই ডিব্ৰুগড় আপোনালোকে এতিয়া মহানগৰলৈ পৰিণত কৰিলে কিন্তু আপোনালোকে ডিব্ৰুগড়খন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনালোকে মহানগৰ আপোনালোকে গঠন কৰা নাই মহাসাগৰ কৰিলে আপোনালোকে ডিব্ৰুগড়খন আজিৰ দিনত মহাসাগৰলৈ পৰিণত হৈছে ইয়াতলৈ আৰু লজ্জা কথা নাই আৰু প্ৰশান্ত ফুকন ডাঙৰীয়াক এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ তেখেতলোকে কামৰ নমুনা বহুত দিয়ে তেখেতে উপমা বহুত দিয়ে কিন্তু তেখেতে উপমা দিয়া বন্ধ কৰক আৰু তেখেতে কামৰ প্ৰতি কামৰ যি তেখেতৰ অদূৰদৰ্শিতা এই প্ৰকৃতিৰ কালৰূপেও তেখেতলোকৰ কামৰ প্ৰতি যে এই যে ধৰা পেলাইছে ৰাইজে আজি প্ৰতিপন্ন হৈছে আৰু তেখেতলোকক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰেই ডিব্ৰুগড়খনত যদিও সুন্দৰভাৱে সৰ্বাংগম সুন্দৰভাৱে তেখেতলোকে যদি পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিব নোৱাৰে তেনেহ'লে তেখেতলোকৰ যি আসনসমূহ এৰি দিয়ক ৰাইজে ইয়াৰ কিবা এটা উত্তৰ উলিয়াব ডিব্ৰুগড় ৰাইজে ইয়াৰ ওপৰত কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু পৌৰপতিগৰাকীক মই ধিক্কাৰ জনাইছোঁ পৌৰসভা হৈ থাকোঁতে তেখেতলোকে কি কৰিলে ইমানবোৰ নলা নৰ্দমা তেখেতলোকে ৰূপায়ণ কৰিলে উন্নত প্ৰযুক্তি নাই তেখেতলোকে যেনেধৰণৰ নলা নৰ্দমাবিলাক যেনেধৰণৰ চাফ চিকুণ কৰি নলা নৰ্দমাবিলাক পৰিষ্কাৰ কৰি তেখেতলোকে বনাব লাগিছিল তেনেধৰণৰ কোনো প্ৰযুক্তি নলগালে ৰাতি দুপৰত তেখেতলোকে কাম কৰে নলা নৰ্দমাবিলাক অখয় ৰাতি কাম কৰে চাইডে যেতিয়া তেখেতলোকে ৱাল দিব নলাবিলাক ভাল ধৰণে চাফ চিকুণ কৰি গোটেই নলাবিলাক চাফা কৰি তাৰপিছত তেখেতলোকে মেৰামতি কাম আৰম্ভ কৰিছিল নাই এইবিলাকত বহুত কথা আছে আৰু বৰ্তমান সময়ত ডিব্ৰুগড়খনত এনে জৰ্জৰিত সমস্যা ভুগি আছে কিন্তু এজন কেন্দ্ৰীয় মন্ত্ৰী আৰু স্থানীয় বিধায়ক আৰু যিসকল মন্ত্ৰী আছে সকলো ব্যৰ্থ হৈছে বুলি আমাৰ অনুভৱ হৈছে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব